বন্ধুসকল চাওক, ইয়াতে যদি এখন ফটো ক্লিক কৰা হয় ন, ফটোখন এনেকুৱা ধুনীয়া দেখে। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা খুব ভাল ঠাইত লৈ যাবলৈ ওলাইছোঁ, প্ৰাকৃতিক মনোৰম দৃশ্যৰে ভৰা। দৃশ্যটি হ'ল আমাৰ চলন্তাপুৰৰ পৰা জগিখোপা অঞ্চললৈ, যিটো নেকি দৃশ্য আবেলি সময়ত ইমানেই ভাল লাগে, তাক চাই থাকিলে চাই থাকিবৰ মন। গতিকে সদায় ভিডিঅ' বনাম বুলি ভাবোঁ, কিন্তু ভিডিঅ' নবনাওঁ, ভিডিঅ' বনা নাই। আজি ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। মই সিফালে গৈ থাকোঁ, ৰীল বনাওঁ, আমি সকলোৱে আহে, কিন্তু কেতিয়াও ভিডিঅ' বনোৱা নাছিলোঁ। আজি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টি। তেন্তে পলম নকৰি বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বন্ধুসকল চাওকচোন, চলন্তাৰ পৰা ট্ৰেইন লাইনটোৰ এনেকুৱা হৈছে, আহোঁতে যদি এবাৰ যাওঁতে এবাৰ গেট পৰিবই। মিনিটে ট্ৰেইন অহা যোৱা কৰি থাকে, সেয়েহে গেটখন বাৰে মিনিটে পৰিয়ে থাকে। যদি কাৰোবাৰ কিবা ইমাৰ্জেঞ্চি থাকে ন, তেতিয়াহ'লে কি হ'ব কওকচোন। জল্দি চৰকাৰে কিবা এটা ব্যৱস্থা কৰি অভাৰব্ৰিজখন কৰি দিয়াৰ ব্যৱস্থা কৰিলেই ৰক্ষা আৰু। ইয়ালৈকে লাষ্ট পইণ্ট। এইটো একচুৱেলি আমাৰ এনেকুৱা হৈছে যে ভিউ পইণ্ট। ইয়াৰ পৰা বহুত ধুনীয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখা পোৱা যায়। ইয়াতে পূৰা সূৰ্যটো ডুবাৰ সময়ত ইমান ধুনীয়া লাগে, মই দেখাম আপোনালোকক, চাই থাকিব। তো এইখন ব্ৰিজে হৈছে গোৱালপাৰাৰ সেইটো পাৰ, এইটো আমাৰ জগিখোপা, আৰু সেইটো সিপাৰে হৈছে আমাৰ পঞ্চৰত্ন। তো এই ব্ৰিজখন ইটো পাৰ আৰু সিটো পাৰ লগাই দিলে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট, জগিখোপা যিহেতু বঙাইগাঁও ডিষ্ট্ৰিক্ট, আৰু সেইটো পাৰে গোৱালপাৰা ডিষ্ট্ৰিক্ট, দুখন ডিষ্ট্ৰিক্ট সংলগ্ন কৰিব। যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰ ব্ৰিজখনে, যিখন নৰনাৰায়ণ সেতুই আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট সংলগ্ন কৰিছে। তো এইখনে হৈছে এইটো 4 লাইন।
তো 4 লাইন এইটো 4 লাইনৰ যিটো নতুন ৰাস্তা নতুন ব্ৰিজখন অভাৰব্ৰিজখন খালি হ'ব বাকী আছে বাকী সেইফালৰো কাম আৰম্ভ হৈছে এইফালৰো কাম আৰম্ভ হৈছে গতিকে আৰু কেইটামান দিনৰ পিছতে মানে দুখন ব্ৰিজখন লগ লাগিব সুন্দৰ মানে আমি ইয়াৰ পৰা ডাইৰেক্ট যাব পাৰিম 4 লাইনেদি তো এইটো ৰাস্তা আমাৰ বহুত ধুনীয়া আৰু চবেই আহে ইয়াতে চব ভিউ পইণ্ট ইয়াতে চাওক মই পিছফালে নাজৰা ইমান দেখা দিছোঁ তো চাওক বন্ধুসকল সুন্দৰ প্ৰাকৃতিক সেইবিলাক নাও আছে তাতে মাছমৰীয়াই মাছ মাৰি আছে খুব ধুনীয়া আৰু ইফালে তলত কাম আৰম্ভ হৈছে বন্ধুসকল চাওক এনেকুৱা সুন্দৰ পৰিৱেশ মানে এনেকুৱা আবেলি সময়ত ইমানে ভাল লাগে মানে 4টাৰ পৰা ষ্টাৰ্ট হয় আৰু মানুহ আহা ইয়াতে মানুহ দেখিব আহে ইয়াতে ফটো উঠিব আহে এখন ফটো যদি উঠাই ইমানে ধুনীয়া হয় ফটোখন মানে নিজকে চাই থাকিবৰ মন যায় তো ইমান সুন্দৰ পৰিৱেশ যদি ওচৰে পাজৰে কোনোবা আছে প্লিজ এবাৰ আহক চাওক আমাৰ যোগীঘোপা অঞ্চলটো আমাৰ সুন্দৰ প্ৰাকৃতিক মনোৰম দৃশ্যৰ উপভোগ কৰক এইটো একচুৱেলি ফুল ভিউ পইণ্ট হৈ গৈছে আমাৰ আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আমি আমাৰ এই ব্ৰিজখন কমপ্লিট হ'লে আমি এইটো ৰাস্তাৰে এই 4 লাইনেৰে আমি অহা যোৱা কৰিব পাৰিম তো চাওক এইফালে মই দেখাই দিছোঁ চাওক ইয়াতে বহুত ধৰণৰ দোকান পোহৰ জমা লাগে মানুহৰ সমাগম দেখা পায় দোকান পোহৰ বহুত আহে ইয়াতে ফুচকাই খাবি নে ম'ম'ই খাবি নে চাওমিনে খাবি নে কি খাবি মানে বহুত কিবা খাবি নে একদম মানে যি লাগে আৰু তাতে এভৰিথিং গোটেইখিনি আছে আৰু অলপ পিছে আৰু দোকান আহিব তো মানুহৰ সমাগমো ঘটিব গতিকে খুব ভাল লগা এটা দৃশ্য আমি সদায় আহোঁ মানে এনেই আড্ডা মাৰিব আহোঁ আমি ৰীল বনাব আহোঁ এখন ফটো উঠিব আহোঁ কিন্তু ভিডিঅ' বনাম বুলি মই কেতিয়াও ভাবা নাছিলোঁ আজি ভাবিছোঁ এনেই আহিলোঁ যেতিয়া এটা ভিডিঅ' বনাই দিওঁ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু যিখিনি মানুহে আমাৰ অঞ্চলৰ যিখিনি মানুহ আশে পাশে আছে সেই তেখেতসকলেও কিজান নাজানে তেখেতসকলে কিছুমানে গমেই নাপায় যে আমাৰ পিছফালে থকা ইমান সুন্দৰ এটা পৰিৱেশ হৈছে চাৰিওফালে প্ৰাকৃতিক মনোৰম দৃশ্যৰে ভৰপূৰ বন্ধুসকল চাওক মই গোৱালপাৰাৰ পৰা যোৱাতে যিটো পঞ্চৰত্নৰ পৰা যোগীঘোপালৈকে গৈছে যিটো মূৰ আছে সেই মূৰৰ পৰা মই অকণমান ভিউ দেখাই দিবলৈ চেষ্টা কৰিছোঁ কাম আৰম্ভ হৈ আছে চাওক এয়া মাজৰ অংশ কেইটামান খাম্বা মানে কাম কৰিব বাকী আছে তাৰপিছত ব্ৰিজখন হৈ যাব আৰু 4 লাইনটো মুকলি কৰি দিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো এয়াই আছিলে তো আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত নীলে আপোনালোকক এৰিছোঁ ইয়াতে তো সকলোৱে ভালে থাকক জয় আই অসম ধন্যবাদ